Hello guys, আজি মই তোমালোকৰ বাবে ক্লাস 9 ৰ বিহাব ইংৰাজী কিতাপখনৰ পৰা এখন কবিতা লৈ আহিছো যিখন হল দি ৰোড নট টেকেন। কবিতাখন খুবে বিখ্যাত কবিতা হয়, ওয়েল নন কবিতা হয় আৰু লগতে কবিতাখন লিখিছে এজন বিখ্যাত আমেৰিকান কবি, তেখেতৰ নাম হল ৰবাৰ্ট ফ্ৰষ্ট। যিয়ে নহওক মই প্ৰথমত কবিতাখনৰ টাইটেলটো তোমালোকক বুজাই দি আছো, তাৰ পিছত মই সামাৰীখিনি বুজাই দিয়াৰ পিছত লাইন বাই লাইন আৰু লগতে শব্দবোৰৰ অৰ্থ মই তোমালোকক বুজাই দি আছো আৰু তোমালোকে মনোযোগৰে আৰু ভালদৰে বুজিবলৈ চেষ্টা কৰিবা। আৰু লগতে মই তোমালোকক কৈ দি আছো যদি তোমালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিয়া আৰু লগতে ওচৰত থকা নটিফিকেশন বেলটো প্ৰেছ কৰি দিয়া যাতে তোমালোকৰ বাবে বনোৱা ভিডিঅ'বোৰ তোমালোকৰ ওচৰলৈ সোনকালে আহি যায় আৰু তোমালোকে যাতে ভিডিঅ'বোৰৰ পৰা উপকৃত হোৱা। তো এতিয়া মই ষ্টাৰ্ট কৰিছো, তোমালোকে মনোযোগৰে শুনিবা। ৰবাৰ্ট ফ্ৰষ্টৰ যিমানবোৰ বিখ্যাত কবিতা আছে তাৰ ভিতৰত এইখন কবিতা দি ৰোড নট টেকেন খুবে বিখ্যাত হয়। যিয়ে নহওক মই এতিয়া দি ৰোড নট টেকেন টাইটেলটো বুজাই দি আছো, তাৰ পিছত সামাৰীখিনি মই কৈ দি আছো। দি টাইটেলটো হল দি ৰোড নট টেকেন। এইটো সাধাৰণ অসমীয়া আমি যদি ট্ৰান্সলেট কৰোঁ তেনেহলে এইটোৰ মানে হ'ব যে ৰাস্তাটো লোৱা হোৱা নাই, ৰাস্তাটোৱেদি খোজ কাঢ়া হোৱা নাই। এইখিনি হল সাধাৰণ মিনিং। কিন্তু ৰবাৰ্ট ফ্ৰষ্টে যিমানবোৰ কবিতা লিখিছিল বা এইখন কবিতাও তেখেতৰ ইনসাইটফুলি কিছুমান চিন্তা ধাৰণা ইয়াত ইম্পোজ কৰি দিছে। কিছুমান ইনসাইটফুলি, দ্যাট মিন্স ভিতৰুৱা কিছুমান অৰ্থ আছে ইয়াত। যদিও লিখিছে দি ৰোড নট টেকেন কিন্তু এইটোৰ অৰ্থ বেলেগ। মই অৰ্থটো বুজাই দি আছো এতিয়া। ৰোড শব্দটোৱেদি কবিজনে কি কৰিছে জীৱন বা লাইফৰ কথা বুজাবলৈ চেষ্টা কৰিছে। লাইফ বা জীৱনৰ যিবোৰ সিদ্ধান্ত, জীৱনৰ যিবোৰ পছন্দ বা চয়েস সেইবোৰ বুজাবলৈ চেষ্টা কৰিছে যে মানুহৰ জীৱনত যথেষ্ট অপচন থাকে, ভৱিষ্যতলৈ আগুৱাই যোৱাৰ কাৰণে বিভিন্ন ধৰণৰ ৰাস্তা সন্মুখত থাকে। এতিয়া কথা হল কোনটো ৰাস্তা দি আমাৰ যোৱা উচিত, দ্যাট মিন্স কেনেকুৱা ধৰণৰ সিদ্ধান্ত আমাৰ লোৱা উচিত। এইটো সিদ্ধান্ত ল'লে আমাৰ জীৱনৰ কাৰণে ভাল হ'বনে নাই, সেইটো সিদ্ধান্ত লোৱা উচিত হ'বনে নাই, সেইখিনি বুজাবলৈ কবিয়ে এনেকুৱা ধৰণৰ টাইটেলটো ব্যৱহাৰ কৰিছে যে দি ৰোড নট টেকেন। ওকে, এতিয়া মই কবিতাখনৰ সামাৰীলৈ আগুৱাই গৈছো, তোমালোকে মনোযোগৰে শুনিবা দেই। এই সময়ত কবি ৰবাৰ্ট ফ্ৰষ্টে এখন হালধীয়া হাবিৰ মাজেৰে গৈ আছিল, কিন্তু গৈ থাকোঁতে হঠাতে এটা ৰাস্তা দুটা ভাগত ভাগ হৈ গৈছিল। এতিয়া কবিয়ে তাত অলপ সময় থিয় দিছিল আৰু চিন্তা কৰিবলৈ ধৰিছিল যে মই যিহেতু অকলে এজনে বাটৰুৱা, গতিকে এজন বাটৰুৱা হৈ পেলাই মই এটা সময়তে দুটা ৰাস্তা দি খোজ কাঢ়িব নোৱাৰিম। সেইকাৰণে কবিজনে কি কৰিলে, প্ৰথমত যিমান দূৰলৈকে সম্ভৱ আছিল সিমান দূৰলৈকে তাতে থিয় দি পেলাই কবিয়ে ৰাস্তাটোৰ পিনে চালে আৰু তাৰপিছত নেক্সট ৰাস্তাটোৰ পিনে চালে আৰু ৰাস্তাটো দেখিলে যে সেই ৰাস্তাটো যথেষ্ট ঘাঁহৰে পৰিপূৰ্ণ আৰু ঘাঁহ দেখি পেলাই কবিয়ে সিদ্ধান্ত ল'লে যে সেইটো ৰাস্তা দি হয়তো এতিয়ালৈকে বেছি মানুহ অহা যোৱা কৰা নাছিল। সেইকাৰণে কবিয়ে সিদ্ধান্ত ল'লে যে যেহেতু এইটো ৰাস্তাদি বেছি মানুহ অহা যোৱা কৰা নাছিল এতিয়ালৈকে, সেইকাৰণে কবিয়ে সেই ৰাস্তাটোৱে বাছি লৈছিল আৰু সেই ৰাস্তাটোৱে দি যাবলৈ কবিয়ে সিদ্ধান্ত ল'লে। তো এইখিনি হল কবিতাখনৰ মেইন বিষয়বস্তু আৰু এই মেইন বিষয়বস্তুখিনিয়ে কবিয়ে মানুহৰ ৰিয়েল লাইফৰ লগত সংগতি ৰাখি পেলাই এই কবিতাখন ৰচনা কৰিছে। তো যিয়ে নহওক মই এতিয়া কবিতাখন লাইন বাই লাইন এক্সপ্লেইন কৰি দি আছো, তোমালোকে মনোযোগৰে শুনিবা। তেতিয়াহ'লে কবিয়ে কেনেকৈ কবিতাখনৰ মাজেৰে মানুহৰ ৰিয়েল লাইফৰ লগত সংগতি ৰাখি পেলাই ৰচনা কৰিছে সেইখিনি তোমালোকে বুজিব পাৰিবা। তো এতিয়া মই ষ্টাৰ্ট কৰিছোঁ। Okay, this is the first stanza of the poem. Two roads diverged in a yellow wood, and sorry, I could not travel both, and be one traveler. Long I stood and looked down one as far as I could, to where it bent in the undergrowth. Two roads diverged in a yellow wood. Yellow wood শব্দটোৰ অৰ্থ হৈছে আমেৰিকাত থকা এখন জংগল বা হাবিৰ কথা বুজোৱা হৈছে ইয়াত। সেইখন জংগল বা হাবিৰ যিবোৰ গছ আছে, গছবোৰৰ পাতবোৰ অটম ছিজনত হালধীয়া ৰঙত পৰিৱৰ্তন হয়। তো এইখিনিতে আমি বুজিব পাৰিলোঁ যে সেইখিনি সময় আছিল অটম ছিজনত। ডাইভাৰ্জ শব্দটোৰ অৰ্থ হৈছে পৃথক হৈ যোৱা, ছেপাৰেট হৈ যোৱা, দ্যাট মিন্স দুটা ভাগত বিভক্ত হৈ যোৱা। তো প্ৰথম লাইনটোৰ মানে হ'ল টু ৰোডছ ডাইভাৰ্জ ইন এ য়েলো, দ্যাট মিন্স এখন হালধীয়া হাবিৰ মাজত এটা ৰাস্তাই দুটা ভাগত ভাগ হৈ গৈছে, এইখিনিকে বুজোৱা হৈছে। নেক্সট লাইন এণ্ড চৰি আই কুড নট ট্ৰাভেল বোথ। তাৰপিছত কবিয়ে দুখ প্ৰকাশ কৰিছে, চৰি বুলি কৈছে, কাৰণ কবিয়ে কৈছে যে মই দুটা ৰাস্তাইদি খোজ কাঢ়িব নোৱাৰিম। এণ্ড বি ওৱান ট্ৰেভেলাৰ, ডেট মিন্স কবিয়ে কৈছে যে মই যিহেতু এইজনে ট্ৰেভেলাৰ আছিলোঁ সেইকাৰণেতো মই দুটা ৰাস্তা দি এটা সময়তে খোজ কাঢ়িব নোৱাৰিম, এইটো অসম্ভৱ হয়। লং আই ষ্টুড, লং আই ষ্টুড মিন্স দীঘলীয়া সময়লৈকে কবিয়ে তাত থিয় দি আছিল আৰু ভাবি আছিল যে মই অকলে এজন পথিক, গতিকে অকলে এজন পথিক হৈ পেলাই দুটা ৰাস্তা দি যোৱাটো সম্ভৱ নহয়। এণ্ড লুক ডাউন ওৱান এজ ফাৰ এজ আই কুড, তাৰপিছত কবিয়ে কি কৰিলে, কবিয়ে তাত থিয় দি পেলাই এটা ৰাস্তাৰ পিনে চাবলৈ ধৰিলে, যিমান দূৰলৈকে সম্ভৱ
কবিয়ে তাৰ পৰা সীমান্তলৈকে ৰাস্তাটো চাব ধৰিলে to where it bend in the undergrowth undergrowth শব্দটোৰ অৰ্থ হৈছে জোপোৱা গছ বা জোপোৱা হাবিখনৰ কথা কোৱা হৈছে that means সেই ৰাস্তাটোৰ পিনে কবিয়ে সীমান্তলৈকে চাব পাৰিছিল যিমান দূৰলৈকে সেই ৰাস্তাটো এই জোপোৱা গছ বা জোপোৱা হাবিখনৰ মাজেৰে বেন্ড হৈ গৈছিল that means ৰাস্তা যদি বেন্ড হৈ যায় তেনেকৈতো আমি তাৰ পৰা আৰু চাব নোৱাৰিম তো সেইখিনিকে কোৱা হৈছে যে যিমান দূৰলৈকে ৰাস্তাটো সেই হাবিখনৰ মাজেৰে বেন্ড হোৱা নাছিল সিমান দূৰলৈকে কবিয়ে তাঠিও দি পেলাই সেই ৰাস্তাটোৰ পিনে চাইছিল মই প্ৰথম অৱস্থাতে কৈছিলোঁ যে কবিতাখনৰ ইনসাইড মিনিং আছে তো এইটো ষ্টাঞ্জাৰ ইনসাইড মিনিংখিনি এইখিনি হ'ল যে এইটো ষ্টাঞ্জাৰ জৰিয়তে কবিয়ে আমালোকক বুজাই দিবলৈ চেষ্টা কৰিছে যে মানুহৰ জীৱনৰ সন্মুখত দুটা বা তাতকৈ বেছি ৰাস্তা আহিব পাৰে দুটা বা তাতকৈ বেছি চইচ আহিব পাৰে তাৰ পৰা মানুহজনে নিজৰ উচিত বা উপযুক্ত ৰাস্তাটোহে বাছি ল'ব লাগিব যাৰ বাবে তেখেতক বা সেই মানুহজনক যথেষ্ট চেষ্টা কৰিব লাগিব ভাল এটা সিদ্ধান্ত ল'ব লাগিব বুজিব লাগিব তো এইখিনি আমালোকক বুজাই দিবলৈ চেষ্টা কৰিছে এইটো ষ্টাঞ্জাৰ মাজেৰে এতিয়া মই নেক্সট ষ্টাঞ্জালৈ আগুৱাই গৈছোঁ ভালদৰে শুনিবা দেই Then took the other just as fair and having perhaps the better claim because it was grassy and wanted wear, though as for that the passing there had owned them really about the same. প্রথম লাইনটোৰ অৰ্থ হ'ল then took the other just as fair then took the other means কবিয়ে কি কৰিলে আন এটা যেটো ৰোড আছিল সেইটোৰ পিনে চাবলৈ ধৰিলে তো প্ৰথম অৱস্থাত কবি কি কৰিছিল থিয় দি পেলাই এটা ৰাস্তা পিনে চাইছিল জীৱনটোলৈকে সম্ভৱ আছিল তাৰ পিছত সেকেন্ড ষ্টাঞ্জাত কবিয়ে ক'লে যে কবিয়ে নেক্সট মিন্স আনটো ৰোড লৈ চাবলৈ ধৰিলে just as fair means আগৰ ৰাস্তাটো যিমান ধুনীয়া আছিল যিমান ভাল আছিল নেক্সট ৰাস্তাটোও সিমান ধুনীয়া আৰু ভাল লগা আছিল Second line and having perhaps the better claim perhaps শব্দটোৰ অৰ্থ হৈছে সম্ভৱত আৰু better claim means বেছিকৈ দাবী কৰা কি বেছিকৈ দাবী কৰাৰ কথা কোৱা হৈছে ইয়াত যেটো সেকেন্ড ৰাস্তা আছিল সেই ৰাস্তাটোৱে কবিৰ মনটোক বেছিকৈ আকৰ্ষিত কৰিছে যাৰ বাবে ইয়াত better claim বুলি কোৱা হৈছে তো এইটো লাইনৰ পৰা বুজিব পৰা গ'ল যে সেকেন্ড ৰাস্তাটোৱে কবি বেছি ভাল পাইছে যদিও দুটা ৰাস্তা একেই আছিল Third line because it was grassy and wanted wear grassy শব্দটোৰ অৰ্থ হৈছে ঘাঁহৰে পৰিপূৰ্ণ আৰু wanted wear means not used এতিয়ালৈকে used হোৱা নাই তো কাৰণটো ইয়াত দেখুৱাই দিছে 3 নম্বৰ লাইনত যে 2 নম্বৰ ৰাস্তাটো কবিৰ মনক কিয় আকৰ্ষিত কৰিছে কাৰণ সেকেন্ড ৰাস্তাটো ঘাঁহৰে পৰিপূৰ্ণ আছিল আৰু সেই ৰাস্তাটোত হয়তো এতিয়ালৈকে কোনেও খোজ কাঢ়া নাই যাৰ বাবে কবিয়ে সেই ৰাস্তাটো বেছি পছন্দ কৰিছে তো ইয়াত এটা প্ৰশ্ন আমাৰ মনলৈ উদয় হয় যেটো হল নেকি যেটো ৰাস্তা দি এতিয়ালৈকে কোনেও খোজ কাঢ়া নাই বা যোৱা নাই নিশ্চয় সেই ৰাস্তাটোত বিপদজনক হ'ব পাৰে তথাপিও কবিয়ে সেই ৰাস্তাটো বাছি লৈছিল এইখিনিতে কবিৰ এডভেঞ্চাৰাছ দুঃসাহসিকমূলক কামখিনি ইয়াত প্ৰকাশ কৰিছে যে কবি এজন এডভেঞ্চাৰাছ কবিও আছিল নেক্সট লাইন Though as for that the passing there had owned them really about the same এই দুটা লাইনৰ যোগেদি কবি এইখিনি প্ৰকাশ কৰিবলৈ বিচাৰিছে যে যদিও সেকেন্ড ৰাস্তাটো ঘাঁহৰে পৰিপূৰ্ণ আছিল আৰু এতিয়ালৈকে বেছি মানুহ হয়তো খোজ কাঢ়া নাই আৰু প্ৰথম ৰাস্তাটো যদি সঘনে খোজ কাঢ়া হৈছিল তথাপিও কবিৰ হিচাপত দুটা ৰাস্তা একে ধুনীয়া আৰু সেকেন্ড ৰাস্তাটোতে যোৱাই কবিৰ কাৰণে বেছি বেটাৰ হ'ব বুলি কবি আমাক বুজাই দিছে Third stanza of the poem and both that morning equally lay in leaves no step had trodden black oh I kept the first for another day yet knowing how way leads on to way I doubted if I should ever come back and both that morning equally lay প্ৰথম লাইনটোৰ অৰ্থ হ'ল যে and both শব্দটো দি ইয়াত বুজাইছে দুটা ৰাস্তাকে বুজাইছে that morning equally lay means সমভাৱে পৰা that means ৰাতিপুৱাৰ যিখিনি সূৰ্যৰ কিৰণ সেইখিনি দুটা ৰাস্তাতে সমভাৱে পৰিছিল Second line it leaves no step had trodden black means ৰাস্তাটোত এতিয়ালৈকে কোনো ধৰণৰ ভৰিৰ ছাপ পৰা নাই কাৰণ ইয়াত কোৱা হৈছে যে দুটা ৰাস্তাতে মৰ্নিংৰ যেটো ৰাতিপুৱাৰ সূৰ্যৰ কিৰণ সেইটো সমভাৱে পৰিছিল ৰাস্তাত যিবোৰ ঘাঁহ আছিল ৰাস্তাত দিবত গছৰ পাত পৰিছিল সেইবোৰত কোনো ধৰণৰ ভৰিৰ ছাপ এতিয়ালৈকে পৰা নাই সেই কাৰণে লিখিছে in leaves পাতবোৰত no step had trodden black কোনো ধৰণৰ ভৰিৰ ছাপেৰে কোনো ধৰণৰ কলা ৰঙৰ সৃষ্টি কৰা নাই that means দুটা ৰাস্তা এতিয়া সমভাৱে আছে সেই কাৰণে দুটা ৰাস্তাই কবিৰ বাবে সমান আৰু সুন্দৰ Third line oh I kept the first for another day তাৰ পিছত অৱশেষত কবিয়ে ক'লে যে মই এতিয়া যেটো প্ৰথম ৰাস্তা আছিল সেইটো মই পিছৰ এটা দিনৰ কাৰণে ৰাখিলো এতিয়া মই সেকেন্ড ৰাস্তাটোৱে দি যাম বুলি ভাবিলো Next line
yet knowing how way leads on to way তো এইটো লাইনৰ যোগেদি কবিয়ে এইখিনি প্ৰকাশ কৰিব বিচাৰিছে যে yet knowing that means কবি যদিও জানে যে how way leads on to way যে এটা ৰাস্তাই আন এটা ৰাস্তাক কানেক্ট কৰে that means সংযোগ কৰে যে এটা অপচনে আন এটা অপচনলৈ লৈ যায় যে মানুহৰ জীৱনৰ যাত্ৰা এটা যাত্ৰাৰ পৰা আন এটা যাত্ৰালৈ লৈ যায় সমস্যাৰ পিছত সমস্যা আহি থাকে সেইখিনি সমাধান কৰিব লাগিব সেইখিনি লগত যুদ্ধ কৰিব লাগিব যুঁজিবই লাগিব তো এইখিনি লাইনৰ যোগেদি কবি এইটো প্ৰকাশ কৰিছে যে এটা ৰাস্তাই আন এটা ৰাস্তাক সংযোগ কৰে সদায় লাষ্ট লাইন আই ডাউটেড ইফ আই শুড এভাৰ কাম বেক তো কবি ইয়াত ডাউট কৰা বুলি কৈছে কবিৰ মনত এটা সন্দেহ জাগিছে কিহৰ সন্দেহ যে কবিয়ে সেকেন্ড ৰাস্তাটো বাছি লৈছিল সেইটো ৰাস্তা দি যাব বুলি ভাবিছিল যদিও সেই ৰাস্তাটো ঘাঁহৰে পৰিপূৰ্ণ আছিল আৰু সেইখিনি বুজাই দিয়ে যে সেই ৰাস্তাটোৱেদি কম সংখ্যক মানুহে খোজ কাঢ়িছে আৰু এইখিনিয়ে লগতে কবিৰ যে এডভান্সাৰাছ মাইণ্ড আছে সেইখিনিও আমালোকক বুজাই দিয়ে সেইকাৰণে কবিয়ে কৈছে আই ডাউটেড মই ডাউট কৰিছোঁ মোৰ মনত সন্দেহ জাগিছে যে এই ভয়ানক ধৰণৰ ৰাস্তাটোৱেদি যিটো হয়তো বেছি সংখ্যক মানুহে যোৱা নাই যিটো মই বাছি লৈছোঁ সেইটো দি যোৱাৰ পিছত মই বাছি থাকিম নে নাই মই আকৌ ঘূৰি আহিব পাৰিম নে নাই আৰু কৈছে যদি মই ঘূৰি আহোঁ ইফ আই শুড এভাৰ কাম বেক যদি মই ঘূৰি আহোঁ তেনেহ'লে মই প্ৰথমত যিটো ৰাস্তা আছিল সেই ৰাস্তাটোৱেদি মই আকৌ এবাৰ খোজ কাঢ়িম কিন্তু কবিৰ মনত সন্দেহ আছে যে সেই ৰাস্তাটো এতিয়া ক'ত লৈ যাব তো কবিয়ে এইখিনিৰ যোগেদি আমালোকক বুজাই দিবলৈ চেষ্টা কৰিছে যে যিটো অপচন আমি বাছি ল'ম যিটো সিদ্ধান্ত বা পছন্দ আমি বাছি ল'ম সেইটো আমি সফলতাৰ পিনে আগুৱাই লৈ যাব লাগিব যদিও সেইটো ভয়ানক নহওক কিয় This is the final and last stanza of the poem. ইয়াত লিখা আছে I shall be telling with a sigh somewhere edges and edges hence two roads diverge in a wood and I took the one less traveled by and that has made all the difference তো প্ৰথম লাইনটোৰ অৰ্থখিনি হ'ল আই শ্যাল বি টেলিং দ্যাট উইথ আ চাই শব্দটোৰ অৰ্থ হৈছে ডিপ ব্ৰিথ তো কবিয়ে ডিপ ব্ৰিথ লৈ পেলাই এনেকৈ ক'ব যে যদি কবিয়ে সেই ছেকেণ্ড ৰাস্তাটো লোৱাৰ পিছত সেই ৰাস্তাটোদি যোৱাৰ পিছত যদি আকৌ ঘূৰি আহিব পাৰে তেনেহ'লে কবিয়ে ভৱিষ্যতত মানুহসকলক এইখিনি কথা ক'ব যে আই শ্যাল বি টেলিং উইথ এ চাই মই এটা ডিপ ব্ৰিথ লৈ পেলাই মই নেক্সট জেনেৰেশ্যনৰ মানুহবোৰক এনেকৈ কৈ যাম চামহেয়াৰ এজেছ এণ্ড এজেছ হেঞ্চ মিনছ ইন দ্য ফিউচাৰ তো কৈছে কেইবা বছৰ আগৰ কথা যে মই এই সময়ত এটা ঠাইলৈ গৈছিলোঁ আৰু তাত যিখিনি হৈছে গোটেইখিনি কবিয়ে বৰ্ণনা কৰি পেলাই এনেকৈ ক'ব যে টু ৰোডছ ডাইভাৰ্ছ ইন আ উড যে এটা ৰাস্তা এখন হাবিত দুটা ভাগত বিভক্ত হৈ গৈছিল এণ্ড আৰু তাৰপিছত মই তাত থিয় দিছিলোঁ তাৰপিছত এটা ৰাস্তা চাইছিলোঁ দ্বিতীয় ৰাস্তাটো চাইছিলোঁ মই দ্বিতীয় ৰাস্তাটো লৈছিলোঁ গোটেইখিনি ঘটনা বৰ্ণনা কৰিব এণ্ড টুক দ্য ওৱান লেছ ট্ৰাভেল বাই আৰু তাৰপিছত মই এটা ৰাস্তাহে বাছি লৈছিলোঁ যিটো লেছ ট্ৰাভেলড বাই মিনছ যিটো ৰাস্তাদি মানুহৰ দ্বাৰা কম পৰিমাণে খোজ কঢ়া হৈছিল and that has made all the difference means পাৰ্থক্য বা ভেদ তো ইয়াত এটা সিদ্ধান্তৰ কথা কোৱা হৈছে যিটো সিদ্ধান্তৱে কবিক পাৰ্থক্যৰ সৃষ্টি কৰিছে কবিৰ চিন্তা ধাৰণা বাকীবোৰ মানুহতকৈ বেলেগ চিন্তা ধাৰণাৰ সৃষ্টি কৰিছে কেনেকুৱা সিদ্ধান্ত যে এটা সময়ত কবি এটা হাবিলৈ গৈছিল য'ত নেকি এটা ৰাস্তা দুটা ভাগত বিভক্ত হৈ গৈছিল আৰু কবিয়ে দ্বিতীয় ৰাস্তাটো লৈছিল যিটো ৰাস্তাইদি মানুহে কম পৰিমাণে খোজ কাঢ়িছিল তো এনেকুৱা সিদ্ধান্তৰ কথা ইয়াত কোৱা হৈছে যিটো সিদ্ধান্ত যিটো চিন্তা ধাৰণা বাকীবোৰ মানুহতকৈ বেলেগ আৰু যিটো চিন্তা ধাৰণাৰ কাৰণে হয়তো কবি আজি এনেকুৱা অৱস্থাত আহি পাইছে তো কবিতাখন ইয়াতে এনেকৈ সমাপ্ত হ'ল তো কবিতাখনৰ পৰা আমি এইখিনিয়ে বুজিব পাৰিলোঁ যে আমাৰ জীৱনত বহুত ধৰণৰ চইচ বা পছন্দ থাকিব পাৰে বহুত ধৰণৰ ৰাস্তা থাকিব পাৰে অপচন থাকিব পাৰে সেইখিনি আমি ভালদৰে চিন্তা ধাৰণা কৰি পেলাই ল'ব লাগিব ভালদৰে বিচাৰ কৰিব লাগিব তাৰপিছতে কোনটো উচিত হয় সেইটোৰ পিনে আমালোকক ঢাল খাব লাগিব তো এইখিনি হ'ল কবিতাখিনিৰ মেইন বিষয়বস্তু তো আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা নেক্সট ভিডিঅ'ত পুনৰ দেখা হ'ব তো আজিলৈকে এইখিনিয়ে ধন্যবাদ হেভ আ গুড ডে